স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেল আসাম এডুকেশ্যন এছলৈ। আজি আমি লৈ আহিছোঁ ক্লাছ 10 সায়েন্স চেপ্টাৰ 3 ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছ। আমি ইয়াৰ আগতে লেসন নম্বৰ 2 এচিড ক্ষাৰক আৰু লৱণ এচিড বেছ এণ্ড সল্ট এই লেসনটো আমি আপলোড কৰিছোঁ। যদিহে কোনোবা নাই চোৱা প্লিজ গৈ প্লেলিষ্টত চেক আউট কৰিবা। তাৰ পিছত আমি আহিম লেসন নম্বৰ 3 লৈ। কাৰণ চোৱা আমাৰ হাতত সময় বহুত কম আছে হয়নে। আমাৰ HSLC এক্সাম আহিব লৈছে আৰু সময় বহুত কম, সিলেবাস পঢ়িবলগীয়া ঢেৰ। সেইটো কাৰণে আমি অতি পলমে একদম সময় ৱেষ্ট নকৰি আমি পঢ়িব ষ্টাৰ্ট কৰিম। তেনেহ'লে আহা নেক্সট টপিকটো আমি চাওঁ। পঢ়িবলগীয়া বিষয়বস্তুটো আমাৰ কি আছে লেসন নম্বৰ 3 ধাতু আৰু অধাতুৰ কি পঢ়িব লাগিব পাম আগতে ভৌতিক ধৰ্ম। নেক্সট আমি পঢ়িব লাগিব ৰাসায়নিক ধৰ্ম। তো আমি আগতে পঢ়ি লওঁ ধাতুৰ ভৌতিক ধৰ্ম ধাতু আৰু অধাতু। আমি আগতে ধাতুৰ পঢ়িছোঁ এইবোৰ এই গোটেইবোৰ কাৰ ধৰ্ম হয় কাৰ ভৌতিক ধৰ্ম ধাতুৰ ভৌতিক ধৰ্ম। নেক্সট আমি কি পঢ়িম অধাতুৰ ভৌতিক ধৰ্ম হ'বনে। কিতাপত এইবোৰ ধুনীয়াকৈ আছে কিন্তু তাত এনেকুৱা নাম্বাৰ ৱাইজ দিয়া নাই। এই নাম্বাৰ ৱাইজ সৰুকৈ দিব লগাও হয় পঢ়ি মেলি নিজৰ পৰা। চ' তোমালোকে জাষ্ট নোট আউট কৰিব লাগে পঢ়িবহে লাগে আৰু একো চিন্তা কৰিব নালাগে। যিমান নোটছ লাগে যিমান সৰুকৈ দিব লাগে ডাঙৰকৈ দিব লাগে যিমান ইম্পৰ্টেঞ্চ দিব লাগে চব আমি দিয়ে দিম। তোমালোকে খালি এটা কাম কৰিবা অলপ হেল্প কৰিবা যে অলপ মন দি পঢ়িবা আৰু ভিডিঅ'ছবোৰ অলপ বুজিবা চাবলৈ ট্ৰাই কৰিবা। তো চোৱা আমি আগতে পঢ়োঁ ধাতুৰ ভৌতিক ধৰ্ম। 1 নম্বৰটো কি আছে ধাতৱ দ্যুতি। এতিয়া ধাতৱ দ্যুতি মানে কি হয় কোৱাচোন। ধাতৱ দ্যুতি মানে কি চোৱা ইয়াত লিখা আছে যে ধাতুবোৰৰ চিকমিকিয়া গুণ থাকে। ধাতুবোৰ কি গুণ থাকে চিকমিকনি থাকে। ধাতুবোৰ চিকমিকাই শ্বাইনিং কৰে। ইয়াকে কি বুলি কোৱা হয় ধাতৱ দ্যুতি বুলি কোৱা হয়। যেনে ৰূপ আৰু সোণ। ৰূপ বুলি ক'লে ৰূপৰ সংকেত AG, সোণ বুলি ক'লে সোণৰ সংকেত AU। আমি যে লগাওঁ নহয় হাত নাক কাণ ভৰি আদিত সোণ ৰূপ সেইবোৰে এইবোৰ ঠিক আছে। সেইবোৰৰ চিহ্নবোৰ এইবোৰ হয়। ৰূপ বুলি ক'লে AG, সোণ বুলি ক'লে AU। এতিয়া এইবোৰ কি থাকে চিকমিকিয়া গুণ থাকে। চিকমিকাই হয় নাই চিকমিক কৰে নাই যেতিয়া আমি একদম নতুনকৈ সোণালীসকলৰ পৰা বনাই আনো হয়নে। চিকমিকনি গুণ থাকে আৰু এই চিকমিকনি গুণ থাকিলেহে আমি কি বুলি ক'ম ধাতুটোৰ ধাতৱ দ্যুতি আছে। তো 2 নম্বৰ চোৱা কাঠিন্য। কাঠিন্য মানে কি ধাতুবোৰ টান বা কঠিন। চোৱা কাঠিন্যৰ লগত কঠিনটো অলপ চিমিলাৰ মিলিছেনে এনেকৈ মনত ৰাখিবা দেই যাতে তোমালোকে টপিকবোৰ চালে গম পাই যোৱা। কাঠিন্য মানে চিমিলাৰ অফ কঠিন। কাঠিন্য মানে কি কঠিন। কিবোৰ কঠিন ধাতুবোৰ টান বা কঠিন। ইহঁতক আমি কটাৰীৰে চুৰিৰে সহজে কাটিব নোৱাৰোঁ। ধাতুবোৰ টান বা কঠিন ফৰ এক্সাম্পল আইৰণ কপাৰ হয়নে লোবোৰ কপাৰ এইবোৰ খুব কঠিন। কিন্তু ক্ষাৰ ধাতু কিছুমান আছে যেনে লিথিয়াম ছ'ডিয়াম পটেছিয়াম এইবোৰ আমাৰ কোমল। ইহঁতক আমি চুৰিৰে কাটিব পাৰোঁ বুজি পাইছা চুৰিৰে বা কটাৰীৰে কাটিব পাৰোঁ। এই কিন্তু বুলি ক'লে এইবোৰ ব্যতিক্ৰম হয় দেই। এই কিন্তু ক'ব গ'লে তোমাৰ ধাতুবোৰতো কঠিন কিন্তু ক্ষাৰ ধাতুবোৰে আহি কি কৰিছে ডিষ্টাৰ্বেঞ্চ কৰি দিছে। এই কঠিন বুলি কোৱা বাক্যটোক কি কৰিলে ক্ষাৰ ধাতুটোৱে আহি আমাক মিছা বুলি প্ৰমাণিত কৰি দিলে যে কঠিন আছিলে এতিয়া কোমল হ'ল। কিন্তু গোটেইখিনি ধাতু কোমল নহয় কেৱল ক্ষাৰ ধাতুহে কোমল। আৰু ক্ষাৰ ধাতু বুলি ক'লে কোনবোৰ লিথিয়াম ছ'ডিয়াম পটেছিয়াম কেৱল এইবোৰেই কোমল। বাদ বাকী যিমান ধাতু আছে সেইবোৰ কঠিন বা টান। এইবোৰ মুখস্থ কৰিব দেই। কিন্তু কোনবোৰ ধাতু কোমল হয় এইবোৰ কিতাপত প্ৰশ্নাৱলীত প্ৰশ্ন আছে তোমালোকে সেইবোৰ উত্তৰ দিব লাগিব। সেইকাৰণে এতিয়াই মন দি পঢ়া আৰু এইবোৰ ভালকৈ চাই যোৱা। ইয়াৰ পৰা এইটো ভালকৈ এইখিনি ভালকৈ তোমালোকে যদি পঢ়া কিতাপত থকা প্ৰত্যেকটো কুৱেশ্যন আনচাৰ দিব পাৰিবা। মোৰ এইটো একেবাৰে বিশ্বাস আছে কিন্তু পঢ়িব লাগিব। এতিয়া চোৱা অৱস্থা 3 নম্বৰ কি আছে ধাতুবোৰ কঠিন। ধাতুবোৰ কি অৱস্থাত থাকে কঠিন অৱস্থাত থাকে। কিন্তু পাৰা একমাত্ৰ কি থাকে জুলীয়া অৱস্থাত থাকে। পাৰা মানে কি Hg হয়নে। ই একমাত্ৰ এনেকুৱা ধাতু যি নেকি জুলীয়া অৱস্থাত থাকে। এতিয়া চোৱা ঘাত সহনীয়তা মানে কি হয়। ঘাত সহনীয়তা এইটো আমাৰ ইম্পৰ্টেণ্ট টপিক হয় এক্সামত খুব বহুত আহে আৰু 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় নমনীয়তা আৰু ঘাত সহনীয়তা। আৰু দুটা প্ৰায় চিমিলাৰে হয় ভালকৈ বুজিব চেষ্টা কৰিবা। এটা বুজি পালে আনটো ধুনীয়াকৈ বুজিব। চোৱা ঘাত সহনীয়তা মানে কি হয় হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি। ইয়াকে কি বুলি কোৱা হয় ঘাত সহনীয়তা বোলে। যেনে AU মানে চিলভাৰ আৰু কি আছিলে গোল্ড হয়নে। এইটো আছে আমাৰ কি গোল্ড এইটো আছে আমাৰ কি চিলভাৰ ৰূপ আৰু সোণ। এতিয়া ৰূপ আৰু সোণক কি কৰে
সোণাৰীসকলে গৰম কৰে, তাপ দিয়াৰ পিছত কি কৰে, হাতুৰে এনেকৈ মৰিয়াই পাতল চেপেটা বনাই দিয়ে। চেপেটা বনোৱাৰ পিছতহে যাৰ যি সামগ্ৰী লাগে তেখেতে এইটো তৈয়াৰ কৰে, এইটো শ্বেপ দিয়ে, হয় নাই? ইয়াক কি বুলি কোৱা হয়? ঘাত শোভনীয়তা বুলি কোৱা হয়। নেক্সট নমনীয়তা মানে কি হয়? ধাতুৰ পাত দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি। চিমিলাৰ হয়, হাতুৰিৰ আগতে কি কৰিলে, ধাতুবোৰ গৰম কৰিলে, ঠিক আছে, গৰম কৰি পৰা ৰঙা কৰিলে, ৰঙা কৰাৰ পিছত ইয়াক কি ধাতুৰে মৰিয়াই চেপেটা কৰিলে, চেপেটা কৰি মেলি কি কৰিলে, ইয়াক দীঘল 2 মিটাৰ বা 3 মিটাৰ তাৰলৈ পৰিৱৰ্তন কৰিলে সোণাৰুসকলে। পৰিৱৰ্তন কৰি মেলি কাৰোবাৰ ডিঙিৰ চেল লাগে বা খাৰু লাগে, সেইবোৰ তেনেকুৱা শ্বেপবোৰ সিহঁতে দিয়ে, বুজি পাইছা? দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰে সোণাৰুসকলে 2 মিটাৰ বা 3 মিটাৰ তাৰলৈ। ইয়াকে নমনীয়তা গুণ বুলি কোৱা হয়। এক্সাম্পল ইউ মানে কি? গোল্ড। এতিয়া চোৱা, পৰিবাহিতা মানে কি হয়? পঢ়া শুনাত ধুনীয়াকৈ লিখিছে মই, ধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী, ৰূপ আৰু তাপ আটাইতকৈ সুপৰিবাহী ধাতু। কিন্তু লেড মানে পিবি আৰু পাৰা মানে এই পাৰা অলপ কম পৰিবাহী। এতিয়া পৰিবাহী মানে কি? চোৱা, কিছুমান যে বিদ্যুতৰ তারবোৰ যে আছে, এই আমি যে কানেকশ্যন যে লগাওঁ, হয় না, লাইটৰ যে তারবোৰ আছে, তাৰ ভিতৰত আমাৰ কি দি আছে? ধাতুৰ তার লগোৱা আছে নাই? টাংষ্টেন ফিলামেণ্টৰ তার লগোৱা আছে, সেইবোৰ আমাৰ নৰ্মেল ধাতু হয়। সেই ধাতুবোৰ কি কৰে? সংযোগ কৰাৰ পিছত, তাৰৰ লগত সংযোগ কৰাৰ পিছত সেই ধাতুবোৰৰ পৰা কাৰেণ্টবোৰ পাছ হয়, পৰিবহন হৈ পাছ হৈ লাইটটো জ্বলে, হয় নাই, ফেনবোৰ চলে। কাৰণ সিহঁতে বিদ্যুতৰ পৰিবাহী কাৰণে কি হয়, লাইটটো বা ফেনটো জ্বলে বা চলে। যদি বিদ্যুতৰ পৰিবাহী নহ'লহেঁতেন, সুপৰিবাহী নহয় কুপৰিবাহী হ'লহেঁতেন, কিন্তু সিহঁতে বিদ্যুৎ পৰিবহন নকৰিলেহেঁতেন, বুজি পাইছা? ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী, গতিকে কি কৰে, তাৰৰ মাজেৰে কাৰেণ্টবোৰ পাছ হৈ যায়, এইটো হয় সুপৰিবাহী। কুপৰিবাহী হ'লে তাৰৰ ভিতৰেৰে কাৰেণ্টটো পাছ নহ'ব, কিন্তু প্ৰবাহ বা কাৰেণ্ট পাছ নহ'ব। সেয়া চোৱা, কি বুলি কৈছে? ধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী। আৰু আটাইতকৈ বিদ্যুতৰ পৰিবাহী ধাতু কোনটো হয়? ৰূপ আৰু তাপ, এইটো মুখস্থ ৰাখিবা দেই। কিন্তু লেড, পিবি আৰু পাৰাটো অলপ কম পৰিবাহী, বুজিছানে? ই অলপ কম পৰিমাণে কাৰেণ্ট কি কৰে, ট্ৰান্সফাৰ কৰে, বেছি কৰিব নোৱাৰে। এতিয়া চোৱা, 7 নম্বৰ এইটো আহে এক্সামত, 7 নম্বৰটো আহে, 6 নম্বৰটো আহে, ইম্পৰ্টেণ্ট জোৰ দিব অলপ। চ' গলনাংক আৰু উতলাংকটো চোৱা, ধাতুৰ গলনাংক আৰু উতলাংক উচ্চ, খুব বেছি, বহুত বেছি, গলনাংক আৰু উতলাংকটো বহুত বেছি হয়। কিন্তু ক্ষাৰ ধাতুবোৰ গলনাংক আৰু উতলাংক নিম্ন। এতিয়া ক্ষাৰ ধাতু বুলি ক'লে কোনবোৰ আছে? এইবোৰত কোৱা আছে নাই? এইটো লিথিয়াম, সোডিয়াম, পটাছিয়াম, এইবোৰৰ কি হয়? গলনাংক উতলাংক নিম্ন, মানে কম। এনে আমি চাবলৈ গ'লে ধাতুবোৰৰ গলনাংক উতলাংক বেছি, কিন্তু ক্ষাৰ ধাতুবোৰৰহে কম। যেনে গেলিয়াম, আৰু ঢেৰ আছে, এইবোৰতো আছে, লগতে এইবোৰ আছে, গেলিয়াম, স্কেন্ডিয়াম, চিজিয়াম, আৰু ঢেৰ আছে। ইয়াত মই দিয়া নাই, মাত্ৰ দুটাহে দিছোঁ, গেলিয়াম আৰু চিজিয়াম। এইবোৰৰ সংকেত, গেলিয়াম মানে GS, চিজিয়াম মানে SC, ইহঁতৰ গলনাংক কম। এতিয়া ঘনত্ব চোৱা, উত্তৰ কি হয়? ধাতুবোৰৰ ঘনত্ব অধিক, মানে বেছি, মানে সিহঁতৰ ঘনত্ব বেছি, ডেন্সিটিটো বেছি। কিন্তু ক্ষাৰ ধাতুবোৰৰ ঘনত্ব কম। মুখস্থ কৰিবা, ক্ষাৰ ধাতু মানে কি বুজি পাই আছে, আগৰ পৰা কোৱা আছে, এইখিনি ঘনত্ব কম। 9 নম্বৰটো চাবা, মই একেবাৰে লিখি দিছোঁ, অলপ জেগা কম হৈছে, তথাপি মই লিখিছোঁ একেবাৰে, তোমালোকে বুজি নোপোৱা নাই, এনেকৈ জুম কৰি ল'বা হা। তো চোৱা, নিনাদী গুণ বুলি ক'লে কি হয়? নিনাদী গুণ মানে কি? ইহঁতক হাতুৰিৰে কোবালে সোণাদী শব্দ উৎপন্ন কৰে, যেনে স্কুলৰ ঘণ্টা। ধাতুবোৰক যদি আমি হাতুৰিৰে কোবাওঁ বা মাৰোঁ, এনেকৈ কাৰোবাক কেনেকৈ মাৰি দিওঁ, তেনেহ'লে কি হয়? সোণাদী শব্দ উৎপন্ন কৰে। এক্সাম্পল স্কুলৰ ঘণ্টাটোকে তোমালোকে প্ৰত্যেক দিনেই চোৱা, হয় নাই? স্কুলৰ ঘণ্টাখন আমাৰ কি মাৰিলে কি হয়? ধুনীয়া শব্দ কৰে নাই? আৰু সেই শব্দ কৰি আমি গম পাওঁ, বোলে এইটো ইণ্টাৰভেল বেল দিছে, এইটো পিৰিয়ড বেল দিছে, হ'লনে? এইটো হ'ল আমাৰ নিনাদী গুণ। নেক্সট আমাৰ কি আছে? 10 নম্বৰটো অক্সাইড। বোলে ধাতব অক্সাইডবোৰ কি গুণ সম্পন্ন বা কি গুণ দেখুৱায়? ক্ষাৰকীয় গুণ দেখুৱায়, যেনে কপাৰ অক্সাইড, মেগনেছিয়াম অক্সাইড, আয়ৰন অক্সাইড। সেইখিনি আছিলে আমাৰ কি? ধাতুৰ ভৌতিক ধৰ্ম। এতিয়া নেক্সট কি কৰিব লাগে? আমাৰ অধাতুৰ কাৰণে পঢ়িব লাগে দেই। তো আহা আমি নেক্সট টপিকটো পঢ়োঁ। এতিয়া আমাৰ নেক্সট কি কৰিব লাগে? অধাতুৰ ভৌতিক ধৰ্ম,
হয়নে? আমি ইয়াৰ আগতে পঢ়িলোঁ ধাতুৰ ভৌতিক ধৰ্ম, এতিয়া পঢ়িম অধাতুবোৰৰ ভৌতিক ধৰ্ম। তো চোৱা 1 নম্বৰটো কি আছে, আগৰটোৰ নিচিনা আমাৰ এই বিষয়বোৰ ছেমে, খালি তাত যদি আছে ইয়াত নাই, তাত যদি কম ইয়াত বেছি, বা তাত যদি বেছি আছিলে ইয়াত কম। তো চোৱা ধাতুৰ ভৌতিক, ইয়াত ধাতুৰ ভৌতিক আমাৰ আছে, ইয়াত চোৱা অধাতুবোৰৰ চিকমিকিয়া গুণ নাই। ধাতুবোৰৰ চিকমিকিয়া গুণ আছিলে হয় নাই, কিন্তু অধাতুবোৰৰ চিকমিকিয়া গুণ নাই। কিন্তু আয়ডিন একমাত্ৰ এনেকুৱা এটা অধাতু যাৰ নেকি চিকমিকিয়া গুণ আছে, যাৰ ধাতব যোনটো নেকি আমাৰ কি হয় ধাতব দ্যুতি সম্পন্ন হয়, হয়নে? চিকমিকিয়া মানে আছে আয়ডিন অধাতু, বাদ বাকী যিমান অধাতু আছে নন মেটেলছ আছে সেইবোৰৰ কি নাই, চিকমিকিয়া গুণ নাই। 2 নম্বৰ কি আছে, কাঠিন্য। চোৱা কাঠিন্যটো মানে কি আছে, কঠিনতা হয় নাই। অধাতুবোৰ কি হয় আমাৰ কোমল, চুৰিৰে এনেকৈ কাটিব পাৰি, হয়নে? কাটিব পাৰি। কিন্তু হীৰা, যাক নেকি আমি কাৰ্বনৰ বহুৰূপ বুলি কওঁ, এইটো ইম্পৰ্টেণ্ট হয়, এক্সামত আহে বোলে কাৰ্বনৰ বহুৰূপ কোনটো, বা কাক কোৱা হয় কাৰ্বনৰ বহুৰূপ বুলি? হীৰা আছে আৰু কি আছে, গ্ৰেফাইট আছে, এইটো দুটা আছে, হীৰা আৰু গ্ৰেফাইটক কাৰ্বনৰ বহুৰূপ বুলি। বা কাৰ্বনৰ বহুৰূপ দুটা কি কি, দুটা বুলি ক'লে এটা হীৰা, আৰু এটা কি আছে আমাৰ গ্ৰেফাইটটো পঢ়িব পাবা। তো চোৱা হীৰা কাৰ্বনৰ বহুৰূপ, এই হীৰাটো আমাৰ কি হয় আটাইতকৈ টান পদাৰ্থ। এই হীৰাটো আমাৰ কি হয় অধাতু হয়, আৰু ই টান পদাৰ্থ। যিমান অধাতু আছে আমাৰ কোমল, কিন্তু একমাত্ৰ হীৰাই এনেকুৱা এটা অধাতু যোনটো নেকি একেবাৰে কি হয় টান পদাৰ্থ, এই কোমল নহয় মানে, বাকীবোৰ কোমল। 3 নম্বৰ চোৱা অৱস্থা, অধাতুবোৰ কি আছে কঠিন নাইবা গেছীয় অৱস্থাত পোৱা যায়, যেনে কি ব্ৰমিন তোমাৰ কি জলীয় অৱস্থাত পোৱা যায়, কিছুমান আছে কঠিন অৱস্থাত পোৱা যায়। এতিয়া চোৱা হীৰা আমাৰ কঠিন অৱস্থাত পোৱা যাব পাৰে, তো গেছীয় আকাৰত নাপাবা ন। চোৱা ঘাত মনে এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, নমনীয়তা ইম্পৰ্টেণ্ট। বেছিভাগ ধাতুৰ নমনীয়তা ঘাতনীয়তা পঢ়িবা, সেইটো এক্সামত আহে। তো চোৱা ঘাত সহনীয়তা আমাৰ কি হয়, অধাতুবোৰৰ ঘাত সহনীয়তা গুণ নাই। আৰু নমনীয়তা কি আছে, অধাতুবোৰে নমনীয়তা গুণ নেদেখুৱায়। ঘাত সহনীয়তা গুণ ইহঁতৰ নাই, নমনীয়তা গুণ ইহঁতে নেদেখুৱায় বা ইহঁতৰ নাই, কাৰণ নাই অধাতুবোৰৰ। ঠিক আছে। 6 নম্বৰ চোৱা পৰিবাহিতা, অধাতুবোৰ তাপ আৰু বিদ্যুতৰ কম পৰিবাহী। কি হৈছে, অধাতুবোৰ তাপ আৰু বিদ্যুতৰ কম পৰিবাহী, ইহঁতে কি কৰিব নোৱাৰে, পৰ্যাপ্ত পৰিমাণে বেছি পৰিমাণে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, সেইটো কাৰণে ইহঁতক কি বুলি কোৱা হয় কম পৰিবাহী। বিদ্যুৎ পৰিবহন মানে কি, কাৰেণ্ট পাছ কৰিব নোৱাৰে ফুল ভল্টেজত, এনেকৈ লাইটৰ ডিম 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 ডিমকৈ জ্বলি থাকিব, বুজিছানে? এতিয়া চোৱা কিন্তু কাৰ্বনৰ বহুৰূপ কি গ্ৰেফাইট, ই আমাৰ কাৰ্বনৰ বহুৰূপ হয় বিদ্যুতৰ পৰিবাহী, একমাত্ৰ ইয়ে গ্ৰেফাইটে হয় বিদ্যুতৰ পৰিবাহী। 7 নম্বৰ চোৱা গলনাঙ্ক আৰু উতলাঙ্ক, অধাতুৰ গলনাঙ্ক আৰু উতলাঙ্ক একেবাৰে কম, বুজি পাইছানে? কম হয়। 8 নম্বৰটো কি ঘনত্ব, অধাতুবোৰৰ ঘনত্ব কম, সিহঁতৰ ঘনত্ব যথেষ্ট কম। 9 নম্বৰটো চোৱা কি আছে ঋণাত্মক গুণ, অধাতুবোৰৰ ঋণাত্মক গুণ নাই। আৰু অক্সাইড বুলি ক'লে অধাতুবোৰে অক্সাইডবোৰে আম্লিক গুণ দেখুৱায়, বা অধাতুবোৰ আম্লিক গুণ দেখুৱায়। ধাতুবোৰ আমাৰ কি আছিলে ক্ষাৰকীয় গুণ সম্পন্ন আছিলে, হয় নাই? আনহাতে অধাতুবোৰ কি হয় আমাৰ আম্লিক গুণ সম্পন্ন। তো ইমানে আছিলে আমাৰ ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম। এতিয়া যোনটো আমি পঢ়িম ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম। তেনেহ'লে ব'লাচোন আমি নেক্সট টপিকলৈ আগবাঢ়ো। এতিয়া আমি কি পঢ়িব লাগে নেক্সটটো, ধাতুৰ ৰাসায়নিক ধৰ্ম, কেমিকেল প্ৰপাৰ্টিজ অফ মেটেলছ। তোমালোকে কিতাপত চাবা ধুনীয়াকৈ টপিকবোৰ অলপ শকত আখৰেৰে হাইলাইট কৰি লিখা আছে। তো এতিয়া আমি কি পঢ়িব লাগে, ধাতুৰ ৰাসায়নিক ধৰ্ম, হয়নে? চোৱা 1 নম্বৰ ধৰ্ম, 5টামান ধৰ্ম আছে, 4টামান ধৰ্ম আছে, 4টাৰ বিষয়ত আমি ইন ডিটেইলছত পঢ়িম। চিম্পুলত একেবাৰে চিম্পুলকৈ লিখিছোঁ, বেছি ডাঙৰ দীঘল মই নোটছ দিয়া নাই। তো এতিয়া চোৱা 1 নম্বৰ আমাৰ ধৰ্মটো কি আছে, যে বায়ুৰ সংস্পৰ্শত ধাতুৰ দহন বা ধাতু দহন। বায়ুৰ সংস্পৰ্শত ধাতু দহন কৰিলে কি উৎপন্ন হ'ব পাৰে, বা কি সৃষ্টি হ'ব পাৰে, বা কি উৎপন্ন হয়? চোৱা আনচাৰটো লিখা আছে, লিখা আছে যদি ধাতুৱে কালত বিক্ৰিয়া কৰি অক্সিজেন লগত, বায়ুৰ লগত বিক্ৰিয়া কৰিছে, সংস্পৰ্শ মানে কি বায়ুৰ লগত লগ লাগিছে, এটেচ হৈছে। এতিয়া বায়ুত কি গেছ থাকে আমি জানো, বায়ুত O2 অক্সিজেন থাকে, হয় নাই? O2, সেইটো কাৰণে ধাতুৱে
কাৰ লগত বিক্ৰিয়া কৰিছে অক্সিজেনৰ লগত বুজি পাইছা তোমালোকে এনেকৈ নাভাবিবা যে অক্সিজেনটো ক'ৰ পৰা আহিলে এইটো আমি নিজৰ পৰা দিছোঁ নিজৰ পৰা কেলৈ দিছোঁ কাৰণ আমি জানো বায়ু মানে কি বায়ুত কি থাকে অক্সিজেন গেছ থাকে সেই অক্সিজেনটো কাৰ লগত দহন হৈছে ধাতুৰ লগত দহন মানে কি বিক্ৰিয়া দাহিত হৈছে ধাতুৰ লগত অক্সিজেনটো বিক্ৰিয়া কৰিলে তোমাৰ কি উৎপন্ন হয় মুক্ত বায়ুৰ সংস্পৰ্শত ধাতৱ অক্সাইড ধাতুৰ অক্সাইড কাক বোলে আমি লেসন নম্বৰ 2 পাই আহিছোঁ হয়নে ধাতৱীয় অক্সাইড কাক বোলে অধাতৱীয় অক্সাইড কাক বোলে কাৰোবাৰ মনত আছেনে এনিৱান ক'ব পাৰিবা না কোনোবাই ধাতৱ অক্সাইড কাক বোলে যদিহে ধাতুৰ লগত কি হয় অক্সিজেনটো লগ লাগে তাক ধাতৱ অক্সাইড যদি অধাতুৰ লগত অক্সিজেনটো লগ লাগে তাক অধাতৱীয় অক্সাইড সেইখিনি বস্তু আমি এতিয়া পাইছোঁ তো চোৱা এইটো আমাৰ ধাতু হয় না কপাৰটো ধাতু হয় কপাৰৰ লগত কোটো লগ লাগিছে অক্সিজেন কেনেকৈ বহি গৈছে ইয়াক কি বুলি ক'ম ধাতৱ অক্সাইড গতিকে কি বুজি পালে ইয়াৰ পৰা যদি ধাতুৱে মুক্ত বায়ুৰ সংস্পৰ্শত অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেনেহ'লে কি উৎপন্ন হ'ব ধাতৱ অক্সাইড ইয়াত চোৱা ইয়াত কপাৰটো হ'ল ধাতু আৰু এইটো অ'টো হ'ল অক্সিজেন যদি কপাৰে অ'টোৰ লগত বিক্ৰিয়া কৰে কি ঘটিব দুটা কপাৰ অক্সাইড আৰু এই কপাৰ অক্সাইডটো আমাৰ কি হয় ধাতৱ অক্সাইড কেলে ধাতৱ অক্সাইড কাৰণ কপাৰ এটা ধাতু আৰু অ'টো অক্সিজেন যাক নেকি আমি অক্সাইড বুলি কৈছোঁ তো ধাতৱ অক্সাইড ধাতুৰ লগত লগ লাগিলে ধাতৱ অক্সাইড অধাতুৰ লগত লগ লাগিলে অধাতৱীয় অক্সাইড সেমাৰ এক্সাম্পল লৈছোঁ চোৱা মেগনেছিয়াম একটা ধাতু হয় আৰু ই কি অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে দুটা মেগনেছিয়াম অক্সাইড ইয়াত হ'ল এম টি হ'ল ধাতু আৰু অ'টো আমাৰ অক্সিজেন বা অক্সাইড অক্সিজেনটো কেতিয়া কোৱা হয় চিংগুল থাকিলে অক্সিজেন ইয়াত চিংগুল আছে নাই যদি কাৰ্বন লগত লাগি যায় বা বহি যায় ই অক্সিজেনৰ পৰা অক্সাইড সাফিক্স লৈ আহি যায় অক্সাইড ওচৰত নহয় মানে বুজি পাইছেনে এতিয়া চোৱা মোষ্ট ইম্পৰ্টেণ্ট যোনটো আমাৰ টপিক হয় এইটো যিবোৰ ধাতৱ অক্সাইড মানে বুজি পাইছে এতিয়া ধাতুৰ লগত যোনবোৰ অক্সিজেন থাকে কি অক্সিজেন ধাতুৰ লগত বহিলে ধাতৱ অক্সাইড হয়নে এইবোৰ ধাতৱ অক্সাইড যিবোৰ ধাতৱ অক্সাইডে অম্ল মানে কি এচিড ক্ষাৰটো মানে গম পাইছিলে চাগে হয় নাই অম্ল আৰু ক্ষাৰক বা ক্ষাৰ বা ক্ষাৰক একেই দেই ক্ষাৰ অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহঁতক উভয়ধৰ্মী অক্সাইড বুলি বা উভয়ধৰ্মী অক্সাইড বুলি উভয় মানে কি দুয়োটাৰ লগত বিক্ৰিয়া কৰিব এবাৰ এচিডৰ লগতো কৰিব আকৌ ক্ষাৰকৰ লগতো কৰিব দুয়োটাৰ লগতে বিক্ৰিয়া কৰিব সেইটো কাৰণে ইয়াৰ নাম কি দিছে উভয়ধৰ্মী অক্সাইড দুয়োটাৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰিব কেনেকৈ উৎপন্ন কৰিব এতিয়া চোৱা ইয়াৰ যেনিবা ধৰা এলুমিনিয়াম অক্সাইড হয়নে ই আমাৰ কি হয় ধাতৱ অক্সাইড হয় ধাতৱ অক্সাইড এলুমিনিয়ামটো হ'ল ধাতু অ'টো হ'ল অক্সিজেন বা অক্সাইড এই গোটেইটো হ'ল ধাতৱ অক্সাইড এই ধাতৱ অক্সাইডে আমাৰ কাৰ লগত লগ লাগিছে অম্ল মানে কি এচিড এটা এচিডৰ লগত এইবোৰ নাম্বাৰবোৰ ক'ৰ পৰা আহিছে কোৱাচোন সমতল কৰিবলৈ নাম্বাৰবোৰ আমি দিছোঁ তো এলুমিনিয়াম অক্সাইডে এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে এলুমিনিয়াম ক্লৰাইড লৱণ আৰু পানী বুজি পাইছা আকৌ চলি ধাতৱ অক্সাইডে এলুমিনিয়াম ট্ৰাইঅক্সাইড NaOH যেটো আমাৰ সোডিয়াম হাইড্ৰক্সাইড তাৰমানে আমাৰ কি হয় ক্ষাৰ বা ক্ষাৰক এই ধাতৱ অক্সাইডে ক্ষাৰ বা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইডে এইটো আমাৰ ধাতৱ অক্সাইড হয় এই ধাতৱ অক্সাইডে ই আমাৰ কি হয় ক্ষাৰ বা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে ইও লৱণ উৎপন্ন কৰিছে সোডিয়াম এলুমিনিয়াম অক্সাইড লৱণ মানে এলুমিনেট লৱণ এইটো এলুমিনেট হয় সোডিয়াম এলুমিনেট লৱণ উৎপন্ন কৰিছে লগতে পানী উৎপন্ন কৰিছে সেইটো কাৰণে ইয়াক উভয়ধৰ্মী অক্সাইড বুলি উভয় কেলে কৈছে উভয় মানে কি দুই পক্ষৰ লগতে বিক্ৰিয়া কৰিছে দুই পক্ষ কোন হয় প্ৰথম পক্ষ এচিড দ্বিতীয় পক্ষ সোডিয়াম হাইড্ৰক্সাইড দুটাৰ লগতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ইয়াকে উভয়ধৰ্মী অক্সাইড বুলি এক্সামত আহিয়ে থাকে 2 মাৰ্কৰ কাৰণে মুখস্থ কৰিবা একেবাৰে পাৰিলে হজম কৰি থব পাৰিলে গিলি ল'বা আৰু দেই ধুনীয়াকৈ মুখস্থ কৰি মেলি এতিয়া চোৱা নেক্সট আমাৰ কি আছে এতিয়া যোনবোৰ আমাৰ ধাতৱ অক্সাইড আছে ধৰা মেগনেছিয়াম অক্সাইড কপাৰ অক্সাইড এলুমিনিয়াম ট্ৰাইঅক্সাইড হয়নে এই ধাতৱ অক্সাইডবোৰ পানীত অদ্ৰৱণীয় মানে কি পানীত মিক্স নহয় পানীৰ লগত নিমিলে মিহলি হৈ নাযায় কিন্তু কিছুমান পানীত দ্ৰৱণীয় হয় পানীত দ্ৰৱীভূত হয় কিছুমান হয় প্ৰায়ভাগেই নহয় কিছুমান হয় যেনে তোমাৰ ধৰা সোডিয়ামটো হয় পটাছিয়ামটো হয় এলুমিনিয়ামটো হ'ব কিতাপত মানে তোমাৰ দুটা এক্সাম্পল দিয়া আছে সেই দুটা উদাহৰণ কি চোৱাচোন সেইটো যে কিছুমান পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে ক্ষাৰ মানে ক্ষাৰ বা ক্ষাৰক বুজি নোপোৱা ক্ষাৰটো ক্ষাৰ বুলি লিখি দিবা
এই এছটোৰ কাৰণে আমি খাৰ মানে খাৰক বুলি বুজিম দেই। ইয়াত চাবা কিতাপত আমাৰ এই দুটা এক্সাম্পল দিয়া আছে, এইটো নে এইটো এটা। ছ'ডিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰিছে ছ'ডিয়াম হাইড্ৰক্সাইড, আৰু এই ছ'ডিয়াম হাইড্ৰক্সাইডটো আমাৰ কি হয়, এটা ক্ষাৰক হয়, হয়নে? ক্ষাৰক হয়। ঠিক তেনেকৈ পটাছিয়াম অক্সাইড, পটাছিয়াম ই এটা ধাতৱ অক্সাইড হয়, অক্সাইড হয়। এই পটাছিয়াম অক্সাইডে কি কৰিছে, পানীৰ লগত বিক্ৰিয়া কৰি ইও কি উৎপন্ন কৰিছে, ক্ষাৰক, পটাছিয়াম হাইড্ৰক্সাইড। ইও আমাৰ কি উৎপন্ন কৰিছে, ক্ষাৰক উৎপন্ন কৰিছে। গতিকে কিছুমানহে পানীত দ্ৰৱীভূত হয়, তাৰে ভিতৰত দুটা মানে আছে, ইয়াতকৈ বেছি নাই, কিতাপত আমাৰ দুটাই দি আছে। সেইটো হ'ল ছ'ডিয়াম আৰু পটাছিয়াম। বাদ বাকী যিমান ধাতৱ অক্সাইড আছে সেইবোৰ আমাৰ পানীত অদ্ৰৱণীয়। বুজি পাইছা? এইখিনি মুখস্থ কৰি ৰাখিব। এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, উভৈনদী অক্সাইড কাক বোলে, আৰু এইটো আমি কাক কৰোঁ নেক্সট ভিডিঅ'ত। এতিয়া আমি 2 নম্বৰ ধৰ্মটো পঢ়িব লাগে, যোনটো আমাৰ কি আছে, পানীৰ লগত ধাতুৰ বিক্ৰিয়া। এতিয়া চোৱা, যদি ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰে, সকলোৱে গম পাইছে ইতিমধ্যে ধাতু আমাৰ কোনবোৰ হয়। এতিয়া ধাতু যদিহে কোনোবা বুজি নোপোৱাকৈ, তেনেহ'লে আমাৰ চেনেলখন চাবা, তাত আমি আৰু ভিডিঅ'জবোৰ দিম, লেচন নম্বৰ 1ৰ বিষয়ে দিম আৰু পিৰিয়ডিক টেবুলৰ বিষয়ে দিম। সেইখিনি ভালকৈ পঢ়িলে গম পাই যাবা ধাতু কি। ইয়াত চোৱা তোমালোকে, যদি ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন হয়, তেতিয়া ধাতৱ অক্সাইড উৎপন্ন হয়, লগতে হাইড্ৰজেন গেছ উৎপন্ন হয়। সেইকাৰণে মই ইয়াত বিক্ৰিয়াত লিখিছোঁ ধুনীয়াকৈ। তোমালোকে ইচ্ছা কৰিলে আখৰে লিখিব পাৰা যে ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। ফৰ এক্সাম্পল চোৱা, যেনে জিংক আমাৰ কি হয়, এটা ধাতু হয়। পানী বুলি ক'লে চবে জানা ইয়াৰ সংকেতটো কি, H2O। তো এই জিংক ধাতুৱে যদি পানীৰ লগত বিক্ৰিয়া কৰে আমাৰ কি উৎপন্ন হ'ব, ধাতুৰ অক্সাইড বা ধাতৱ অক্সাইড, জিংক অক্সাইড। এটা আমাৰ ধাতু হয় জিংকটো, হয় নাই, আৰু ওটো আমাৰ কি হয়, অক্সিজেন। কিন্তু এই কাৰ্বনৰ লগত ধাতুৰ লগত লাগি গ'লে, বেলেগ কোনোবা ধাতুৰ লগত লাগি গ'লে উচ্চাৰণটো আমি অক্সিজেন নকৈ অক্সাইড কওঁ। বুজি পাইছানে? সেইটো কি হ'ল আমাৰ ধাতুৰ অক্সাইড বা ধাতৱ অক্সাইড। তোমালোকে ক'ত পঢ়ি আছিলোঁ, হয় নাই, ধাতৱ অক্সাইড মানে কি, অধাতৱীয় অক্সাইড মানে কি, ধাতুৰ লগত লাগিলে এইটো ধাতৱ অক্সাইড, যদিহে অধাতুৰ লগত লাগে তেনেহ'লে ই অধাতৱীয় অক্সাইড। লগতে কি উৎপন্ন হ'ব, হাইড্ৰজেন গেছ মানে H2, হাইড্ৰজেন গেছৰ সংকেত কি, H2। ঠিক তেনেদৰে মই আৰু এটা এক্সাম্পল লৈছোঁ, কপাৰ ধাতু হয়। ই যদি পানীৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন হ'ব, কপাৰ অক্সাইড, লগতে হাইড্ৰজেন গেছ উৎপন্ন হ'ব। এতিয়া চোৱা, আমাৰ ইয়াত উৎপন্ন হোৱা ধাতুৰ অক্সাইড বা ধাতৱ অক্সাইড, এইবোৰ আছিলে না ধাতৱ অক্সাইড। উৎপন্ন হোৱা ধাতৱ অক্সাইডবোৰক যদি আমি পানীৰ লগত বিক্ৰিয়া কৰি দিওঁ তেতিয়া কি উৎপন্ন হ'ব, ইয়াত উৎপন্ন হোৱা ধাতুৰ অক্সাইড বা ধাতৱ অক্সাইড, যেনেকৈ জিংক অক্সাইড, কপাৰ অক্সাইড, এইবোৰ আমাৰ ধাতৱ অক্সাইড হয়, হয়নে? এই ধাতৱ অক্সাইডবোৰক যদি আমি পানীৰ লগত বিক্ৰিয়া ঘটাওঁ, পানী মানে H2O লগত, তেতিয়া কি উৎপন্ন হ'ব, তেতিয়া আমাৰ ধাতৱ হাইড্ৰক্সাইড উৎপন্ন হৈ যাবগৈ। কি উৎপন্ন হৈ যাব, ধাতৱ হাইড্ৰ অক্সাইড। হাইড্ৰ অক্সাইড বুলি ক'লে অক্সাইডটো O থাকিবই, হাইড্ৰ বুলি ক'লে H থাকিব, H ফৰ হাইড্ৰ, O ফৰ অক্সাইড, হাইড্ৰ অক্সাইড। আৰু ধাতৱটো মানে বুজি পাইছা, ধাতু। তো চোৱা, এই উৎপন্ন হোৱা ধাতৱ অক্সাইডবোৰৰ লগত আমি কি যোগ কৰিলোঁ, পানী যোগ কৰিলোঁ, H2O যোগ কৰিলোঁ, পানী যোগ কৰাৰ লগে লগে কি উৎপন্ন হৈ গ'ল, ধাতৱ অক্সাইড। জিংক আমাৰ ধাতু হয়, আৰু এইটো আমাৰ কি হয়, হাইড্ৰ অক্সাইড, H ফৰ হাইড্ৰ, O ফৰ অক্সাইড। বুজি পাইছা? ক্লিয়াৰ হ'ল? যদি কাৰোবাৰ প্ৰব্লেম আছে বা প্ৰব্লেম বুজি পোৱা নাই, প্লিজ কমেণ্ট কৰি ইনফৰ্ম কৰিব দেই। নেক্সট আমাৰ কি আছিলে, কপাৰ অক্সাইড, হয় নাই? যদি এই কপাৰ অক্সাইডৰ লগত আমি পানী যোগ কৰি দিওঁ বা পানীৰ বিক্ৰিয়া ঘটাওঁ, কি উৎপন্ন হ'ব, কপাৰ হাইড্ৰক্সাইড। Cu মানে কি, কপাৰ আমাৰ ধাতু হয়, আৰু এইটো আমাৰ কি হয়, হাইড্ৰ অক্সাইড। ইমানে আছিলে। এতিয়া চোৱা, কিছুমান ধাতু আছে যোনবোৰে নেকি এনেকুৱা নৰ্মেল পানীৰ লগত বিক্ৰিয়া কৰে, কিছুমানে এনেকুৱা নৰ্মেল পানীৰ লগত বিক্ৰিয়া নকৰে, কিছুমানে এনেকুৱা গৰম পানীৰ লগত বিক্ৰিয়া কৰে, কিছুমানে আকৌ গৰম পানীৰ পৰা ওলোৱা ভাপ যে আছে, পানীটো যে উতলাই, হয় নাই, উতলোৱাৰ পৰা যে ভাপ যে ওলায়, ভাস্প যে আছে, সেই ভাস্পৰ লগত কিছুমানে বিক্ৰিয়া কৰে। এতিয়া কোনবোৰে পানীৰ ভাস্পৰ লগত বিক্ৰিয়া কৰে, কোনবোৰে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে, কোনবোৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰে, আৰু কোনবোৰে একেবাৰে পানীৰ লগত বিক্ৰিয়াই নকৰে, সেই ধাতুবোৰ আমি চাই লওঁচোন। বুজি পাইছানে, কোনবোৰ হয়? ইয়াৰ চেহেৰাবোৰ অলপ চাওঁ, কোনবোৰে পানীৰ লগত বিক্ৰিয়া নকৰে, কোনবোৰে কৰে, কোনবোৰে খুব তীব্ৰভাৱে বিক্ৰিয়া কৰে পানীৰ লগত, কোনবোৰে মানে পানীৰ লগত ভাল ফ্ৰেণ্ডশ্বিপ আছে, ভাল বন্ধুত্ব আছে, সেইবোৰে কি কৰিব, প্ৰবলভাৱে বিক্ৰিয়া কৰিব পানীৰ লগত। আৰু যাৰ লগত পানীৰ ফ্ৰেণ্ডশ্বিপ নাই, সেইবোৰে পানীৰ লগত বিক্ৰিয়াই নকৰে। এতিয়া কোনবোৰৰ লগত পানীৰ ফ্ৰেণ্ডশ্বিপ আছে, কোনবোৰৰ লগত পানীৰ ফ্ৰেণ্ডশ্বিপবোৰ নাই,
চাই লওঁ আমি হা। চোৱা ছ'ডিয়াম পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰে। আচ্ছা, তাৰমানে ছ'ডিয়াম আৰু পটাছিয়ামটো পানীৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰোঁ। সেইটো কাৰণে সিহঁতে পানীৰ লগত প্ৰবল মানে কি খুব স্পীডে খুব ভালকৈ একদম পুৰা মিলি জুলি বিক্ৰিয়া কৰিব, খুব প্ৰবলভাৱে শক্তভাৱে টাইটলি মজবুত হয় নাই। পটাছিয়াম আৰু ছ'ডিয়াম ধাতুৱে কি কৰিব ঠাণ্ডা পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰিব বা কৰে। যেনেকৈ ধৰা ছ'ডিয়াম ল'লোঁ, এনে ছ'ডিয়াম পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ছ'ডিয়াম হাইড্ৰক্সাইড হাইড্ৰজেন গেছ লগতে অলপ তাপ শক্তি উৎপন্ন হয়, হিট পাৱাৰ তাপ। এতিয়া 2 নম্বৰ চোৱা মেগনেছিয়াম এলুমিনিয়াম আইৰণ জিংক ধাতুৱে গৰম পানী আৰু পানীৰ এই পানীৰ ভাস্পৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে। কোনবোৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰে, কোনবোৰে গৰম পানীৰ ভাস্পৰ লগত বিক্ৰিয়া কৰে। মেগনেছিয়াম এলুমিনিয়ামে কি কৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰে, আৰু আইৰণ আৰু জিংকে কি কৰে সেই গৰম পানীৰ পৰা যে ভাপ যে ওলায় ভাস্প যে ওলায় সেই ভাস্পৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইবোৰ এক্সামত আহে দেই, চব বস্তু কৰিবা। 3 নম্বৰ চোৱা কি আছে পিভি মানে কি লেড। এইবোৰ টেবুলটো পঢ়িলে গম পাই যাবাগে। এই পিভি মানে লেড কপাৰ চিলভাৰ পেজ নম্বৰ 86 আছে। তো চোৱা লেড কপাৰ চিলভাৰ গোল্ড আদি ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে। আচ্ছা, তাৰমানে এইবোৰ লগত পানীৰ দোস্তি নাই, বন্ধুত্ব নাই, ফ্ৰেণ্ডশ্বিপ নাই, দুশ্মনী আছে নাই। সেইটো কাৰণে পানীৰ লগত বিক্ৰিয়া নকৰে নে কিহৰ কাৰণে বিক্ৰিয়া নকৰে তাতে ফ্ৰেণ্ডশ্বিপ নাই, সিহঁতে পানীত বেয়া পায়। লেডে কপাৰে চিলভাৰে গোল্ডে সেইটো কাৰণে সিহঁতে কি নকৰে পানীৰ লগত মুঠেও বিক্ৰিয়া নকৰে, একেবাৰে বিক্ৰিয়া নকৰে। বুজি পাইছা নাই? হ'ল। এতিয়া 4 নম্বৰ চোৱা কেলছিয়াম কেলছিয়াম মেগনেছিয়াম পানীত উপঙি থাকে। এতিয়া চোৱা ইহঁতে আকৌ পানীৰ লগত মিক্সিং হ'লেও একেবাৰে দ্ৰৱীভূত নহয়, পানীৰ ওপৰত মিক্স হৈহে থাকে। কেলে মিক্স হৈ থাকে কাৰণটো চোৱা ইহঁতে পানীৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা H2 গেছ ধাতুৰ পৃষ্ঠৰ তলত লাগি থাকে। আচ্ছা, বা লাগি ধৰে। মানে ইহঁতে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে তেতিয়া কি হয় ধাতু যে আছে ধাতুৰ পৃষ্ঠতল মানে কি তলত কোৱা আছে পৃষ্ঠতলত পৃথিৱীৰ তলত লাগি থাকে। মানে সেইটো কাৰণে ইহঁতে কি হয় একেবাৰে সম্পূৰ্ণভাৱে পানীত মিক্স হ'ব নোৱাৰে, পানীৰ ওপৰতে ভাহি থাকে। হ'ল। মানে আছিলে আমাৰ 2 নম্বৰ ধৰ্ম। এতিয়া আমি কৰিম 3 নম্বৰ ধৰ্ম। এতিয়া আমাৰ 3 নম্বৰ ধৰ্ম যোনটো আছে চোৱা সেইটো আমাৰ কি আছে বোলে এচিডৰ লগত ধাতুৰ বিক্ৰিয়া। এতিয়া যদি এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটাই দিওঁ, এচিড দি দিওঁ আমি ধাতুৰ লগত, তেতিয়া আমাৰ কি উৎপন্ন হ'ব। তো চোৱা যদিহে আমি এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটাওঁ তেতিয়া আমাৰ কি উৎপন্ন হ'ব ধাতব লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। বুজি পাইছানে? কি উৎপন্ন হ'ব ধাতুৰ লগত যদি আমি এচিডৰ বিক্ৰিয়া ঘটাওঁ ধাতব লৱণ আৰু হাইড্ৰজেন। ধাতব লৱণ মানে কি ধাতু থাকিব লগত কি থাকিব লৱণৰ শ্ৰেণীটো থাকিব। এনে NaCl আছিলে সেই Cl আৰু Cl2 আছে। তো চোৱা ধাতু বুলি ক'লে আমি মেগনেছিয়াম ল'লোঁ, ঢেৰ ধাতু আছে দেই, তুমি যিকোনো ল'ব পাৰা। মই যেনিবা মেগনেছিয়ামটো ল'লোঁ, এইটো ইজি আছে, চব বুজি পাবা, তুমি কৰি আছোঁ ইয়াত লৈ প্ৰায়ভাগেই। তো মেগনেছিয়ামৰ লগত HCl ল'লোঁ, আমি হাইড্ৰক্লৰিক এচিড ল'লোঁ। মেগনেছিয়ামৰ লগত হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰিলে ধাতব লৱণ উৎপন্ন হ'ব। সেইটো কি লৱণ ধাতব লৱণ মেগনেছিয়াম ক্লৰাইড, আৰু লগতে কি উৎপন্ন হৈছে হাইড্ৰজেন গেছ। এতিয়া আমি আৰু এটা এক্সাম্পল লৈছোঁ কি দুটা ছ'ডিয়াম আমাৰ ধাতু হয়, HCl আমাৰ এচিড হয়। ছ'ডিয়াম ধাতুৰ লগত এচিডৰ বিক্ৰিয়া ঘটালে কি উৎপন্ন হ'ব ধাতব লৱণ ছ'ডিয়াম ক্লৰাইড আৰু লগতে হাইড্ৰজেন গেছ। বুজি পাইছা? এতিয়া চোৱা কিছুমান ব্যতিক্ৰম আছে। ব্যতিক্ৰম মানে কি কিছুমান ডিফাৰেঞ্চেছ আছে, ভিন্নতা আছে। কি ভিন্নতা আছে যেনেকৈ আগতে আমি পঢ়িছিলোঁ হয় নাই বোলে কিছুমান ধাতু আছে যোনবোৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰে, ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, বা গৰম পানীৰ ভাস্পৰ লগত বিক্ৰিয়া কৰে। ঠিক তেনেদৰে ইয়াতো কিছুমান ব্যতিক্ৰম আছে। যেনেকৈ চোৱা 1 নম্বৰ কি আছে ধাতুৱে লঘু মানে কি বেছি গাঢ় নহয়, বেছি ডাৰ্ক নহয়, পাতলো নহয়, ডাঠো নহয়, লঘু মিডিয়াম। ধাতুৱে লঘু HNO3 এইটো এটা এচিড হয় দেই, লঘু নাইট্ৰিক এচিড যাক আমি নাইট্ৰিক এচিড বুলি কওঁ। ধাতুৱে নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন নকৰে। যেনেকৈ তোমাৰ লঘু নাইট্ৰিক এচিড
ইয়াতো এচিডৰ লগত বিক্ৰিয়া কৰি ধাতব লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে, কিন্তু একমাত্ৰ নাইট্ৰিক এচিড আছে যিয়ে নেকি ধাতুৰ লগত বিক্ৰিয়া নকৰাৰ ফলত H2 গেছ উৎপন্ন নকৰে। বুজি পাইছা? এচিডে প্ৰত্যেকটো এচিডে কৰে, কিন্তু একমাত্ৰ লঘু নাইট্ৰিক এচিডেহে বিক্ৰিয়া নকৰে আৰু হাইড্ৰজেন গেছ উৎপন্ন নকৰে। আচ্ছা, বিক্রিয়া করিব কিন্তু হাইড্রোজেন গ্যাস উৎপন্ন নকৰে। এই ৰাসায়নিক বিক্রিয়া কৰি কিন্তু H2 গ্যাস উৎপন্ন নকৰে। কেন নকৰে? কাৰণ HNO3 এবিধ জারক পদাৰ্থ। জারক মানে কি? ইয়াৰ অক্সিজেনৰ প্ৰয়োজন হ'ব, অক্সিজেন গ্ৰহণ কৰিলে জারক, এই অক্সিজেনৰ প্ৰয়োজন হ'ব, সেইকাৰণে কি নকৰেগে H2 গ্যাস উৎপন্ন নকৰে। 2 নম্বৰ চাবা কি আছে, মেগনেসিয়াম। Mg মানে কি? মেগনেসিয়াম। Mn মানে কি? ম্যাঙ্গানিজ। মেগনেসিয়াম ম্যাঙ্গানিজ অতি লঘু HNO3 লগত, এইটো মানে নাইট্ৰিক এচিড হয়, নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰিব, সেইবোৰে কৰিব। 3 নম্বৰ চোৱা, বিক্ৰিয়া বেগৰ নিম্নক্ৰমটো হ'ল, এইটো এজবাৰ খুব আহে দেই, MCQ আহে, তোমালোকৰ আহে মানে বিক্ৰিয়া বেগৰ নিম্নক্ৰমটো হ'ল। চোৱা, মেগনেসিয়াম কি হ'ব? আটাইতকৈ ঊৰ্ধ্ব স্তৰত থাকিব, তাৰপিছত আহিব আমাৰ এলুমিনিয়াম, তাৰপিছত আমাৰ কি জিংক, তাৰপিছত আমাৰ কি আইৰন। তাৰমানে কি মেগনেসিয়ামে তীব্ৰভাৱে বিক্ৰিয়া কৰিব এচিডৰ লগত, তাৰপিছত কোন কৰিব? তাতকৈ অলপ কমকৈ এলুমিনিয়ামে কৰিব, তাতকৈ অলপ কম জিংকে কৰিব, তাতকৈ অলপ কম আইৰনে কৰিব। কিন্তু আটাইতকৈ বেছি তীব্ৰ বেগেৰে কোন বিক্ৰিয়া কৰিব এচিডৰ লগত? আটাইতকৈ তীব্ৰ বেগেৰে, খুব স্পীডে কোনে বিক্রিয়া কৰিব? কোনটো ধাতুৱে বিক্রিয়া কৰিব এচিডৰ লগত? 1 নম্বৰ মেগনেসিয়াম, 2 নম্বৰ এলুমিনিয়াম, 3 নম্বৰ জিংক, 4 নম্বৰ আইৰন। এইটো আমাৰ কি হয়? বিক্রিয়া বেগৰ নিম্নক্ৰম হ'ল। তো 4 নম্বৰ আমাৰ কি হয়? কপাৰ মানে Cu, কপাৰে লঘু এচিডৰ লগত বিক্রিয়া নকৰে। কপাৰ ধাতুৱে খালি লঘু এচিডৰ লগত বিক্রিয়া নকৰে। সেইখিনি আছিল আমাৰ ব্যতিক্ৰম। ঠিক আছে, এইবোৰ ধুনীয়াকৈ পঢ়িবা। মেক্সিমাম MCQs ব্যতিক্ৰমৰ পৰা আহে, বুজিছানে? তোমালোকে এইবোৰ লেচনৰ প্ৰশ্নবোৰ খুজিলেও খুজি নাপাবা, ক'ৰ পৰা আহিছে খুজি নাপাবাগৈ। চ' ব্যতিক্ৰমবোৰ পঢ়িবা, ব্যতিক্ৰমৰ পৰা খুব কুৱেশ্যন আহি থাকে, প্ৰায় আহে। নেক্সট টপিকটো চোৱা, এতিয়া আমাৰ ধাতুৰ ৰাসায়নিক ধৰ্মৰ লাষ্ট 4 নম্বৰ ধৰ্মটো চোৱা। লাষ্ট ওৱান হা, এইটো ধাতুৱে আন ধাতব লৱণৰ লগত কৰা বিক্ৰিয়া বা ধাতুৱে আন ধাতব লৱণৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব পাৰে, আমি এতিয়া সেইখিনি শিকিব লাগে। ঠিক আছে, লেচন নম্বৰ 1ত ধুনীয়াকৈ পঢ়োৱা আছে, মই সেইখিনি ভিডিঅ' দিম, তোমালোকে চাই ল'বা দেই। যেনেকৈ ধৰা মইতো তোমালোকে জাষ্ট বুজিবৰ কাৰণেহে দিছোঁ, এক্সামত এইখিনি দিবা, তোমালোকৰ বুজিবৰ কাৰণেহে মই কৰিছোঁ। মই যে চেষ্টা কৰোঁ তোমালোকে কেনেকৈ কৰিলে বুজি পাবা। এয়া চোৱা, ইয়াত যেনেকৈ ধৰা ধাতু A আছে, ইয়াত যেনেকৈ ধৰা ধাতু A আছে, ইয়াত যেনেকৈ ধৰা ধাতু আমাৰ B আৰু C আছে। তো ইয়াত A কি কৰিলে, যদি Aটো আমাৰ বেছি শক্তিশালী হয়, যদি Aটো আমাৰ বেছি শক্তিশালী হয়, তেনেহ'লে কি কৰিব? Aটো যে আছে, এই Aটো B কি কৰিব? তাৰ জেগাৰ পৰা আঁতৰাই দিব। যদি Aটো Bতকৈ বেছি শক্তিশালী হয়, A যদি Bতকৈ বেছি শক্তিশালী হয়, তেন্তে A কি কৰিব? A Bক তাৰ জেগাৰ পৰা আঁতৰাই দিব, তাৰ জেগাৰ পৰা আঁতৰাই নিজে বহি যাব, AC হৈ যাব। চাই, Bটো যদি কম শক্তিশালী হয় ইয়াতকৈ, আৰু Aটো যদি Bতকৈ বেছি শক্তিশালী হয়, বেছি পাৱাৰফুল হয়, তেনেহ'লে কি হ'ব? A Bটোক আঁতৰাই Bৰ জেগাত A বহি যাব। A বহি গ'লে কি হ'ব? A আৰু C হ'ব, C চেম থাকিব, C চেঞ্জ নহয়, A আৰু Bৰ মাজত সেই যুদ্ধটো লাগিবগৈ হা। যদি A বেছি শক্তিশালী হয়, তেনেহ'লে A Bক আঁতৰাই Bৰ জেগাত A নিজে প্ৰতিস্থাপন হৈ যাব, নিজে বহি যাব, আৰু কি কৰিব? Bটো অকলশৰীয়া হৈ যাব। এটা উদাহৰণৰ কাৰণে মই বুজাইছোঁ ইয়াত হা, মই ইমান ভালকৈ আঁকিব নাজানো। ঠিক আছে, ইয়াত এটা শক্তিশালী মানুহ আছে, ঠিক আছে, পুৰা শকত, কি মানুহ এইটো? শকত মানুহ এইটো, জাষ্ট বুজিবৰ কাৰণে কৈছোঁ হা, তোমালোকে এইবোৰ আঁকি নিদিবা আকৌ দেই। ইয়াত যেনেকৈ ধৰা এইটো আমাৰ হ'ল A, এই শকত মানুহটো হয় আমাৰ A, ঠিক আছেনে? ইয়াত একেবাৰে ক্ষীণ মানুহ হ'বনে? এইটো একেবাৰে ক্ষীণ মানুহ, এইটো হ'ল আমাৰ কোন? এইটো হ'ল আমাৰ কি? ক্ষীণ মানে পাতল মানুহটো হ'ল আমাৰ B, ঠিক আছে। আৰু Cটো আমাৰ ইয়াত থাকে, C আছে হ'বনে? ইয়াত নাকো, ঠিক আছে। এইটো হ'ল আমাৰ শকত, এইটো আমাৰ ক্ষীণ মানুহ। এই শকত মানুহটো যদি ক্ষীণ মানুহটোক হাতৰ পৰাকৈ ঠেলি দিয়ে, ধাক্কা মাৰি দিয়ে, হয় নাই? ক্ষীণ মানুহটো হিলি যাব নিজৰ জেগাৰ পৰা, হয় নাই? বা ধাক্কা মাৰি দিলে এই শকত মানুহজনে ক্ষীণ মানুহটো যদি এনেকৈ হেঁচি দিয়ে, হাতৰ পৰা ঠেলি দিয়ে, তেনেহ'লে ইয়াৰ শক্তি বেছি,
ই মানুহটো কি হ'ব নিজৰ জেগাৰ পৰা পুৰা আঁতৰি যাব বা পৰি যাব পাৰে, কাৰণ ইয়াৰ শক্তিটো বেছি। কাতকৈ বেছি? ক্ষীণ মানুহটোতকৈ বেছি। যদি ক্ষীণ মানুহটোৱে শকত মানুহটোক যদি এনেকৈ হেঁচি দিয়ে, ঠেলি দিয়ে, এইটো পৰি নাযায়, কাৰণ শক্তিটো বেছি, পুৰা শকত পুৰা তাগৰা হয় নাই, শকত হয়। চ' ই যদি ঠেলি দিব পৰি নাযাব ন, ই যদি ঠেলি দিয়ে পৰি যাব, কাৰণ ক্ষীণ, ই শকত, ইয়াৰ শক্তিটো বেছি, ইয়াৰ শক্তিটো কম, কাতকৈ কম, ইয়াতকৈ কম। ঠিক তেনেকৈ ইয়াত যে এটো আছে, যদি এটো বেছি শক্তিশালী হয় বিতকৈ, ইয়াত যেনেকৈ এটো বেছি শক্তিশালী বিতকৈ, হয় নাই, বিতকৈ এটো বেছি শক্তিশালী, চেম ইয়াত যদি এটো বেছি শক্তিশালী হয় বিতকৈ, তেনেহ'লে কি কৰিব, এ কি কৰিব, বিটো এনেকৈ ঠেলি দি বিৰ জেগাত নিজে বহি যাব, এ চি হৈ যাব। তেতিয়া বি চি নহয় আৰু বি চি নহয় কি হৈ যাব, এ চি হৈ যাব, আৰু বিটো অকলকৈ থাকিব। ঠিক তেনেকৈ এতিয়া তোমালোকে এক্সাম্পলটো চোৱা। ইয়াত জেনেৰেল বুলি ক'লে ধৰা এইটো আমাৰ এ হয়, ভাবি লোৱা এ হয় বুজিবৰ কাৰণে। ইয়াত থকা এটো মানে কি চিলভাৰ, এইটো আমাৰ বি হয়, আৰু N3 আমাৰ কি হয়, চি হয়। ঠিক আছেনে? তাই কোনটো শক্তিশালী হয়, এ নে বি? এই শক্তিশালীবোৰ বুজিব গ'লে, শক্তিশালী কম শক্তিশালী ক্ৰমবোৰ বুজিব গ'লে আমি বুজিব লাগিব এইবোৰ ধাতুৰ সক্ৰিয়তা ক্ৰম, কোনটো ধাতু বেছি শক্তিশালী। যেনেকৈ পটাছিয়ামটো বহুত বেছি শক্তিশালী, তাতকৈ কম সোডিয়াম, তাতকৈ কম কেলছিয়াম, তাতকৈ কম মেগনেছিয়াম, তাতকৈ এলুমিনিয়াম, তাতকৈ জিংক, তাতকৈ কম আইৰণ, তাতকৈ কম লেড, তাতকৈ কম হাইড্ৰজেন, তাতকৈ কম কপাৰ, একেবাৰে কম কোন হয়, সোণ, এউ, গ'ল্ডটো একেবাৰে কম হয়। তো ইয়াত চোৱা, জিংকটো বেছি শক্তিশালী, চেক কৰে ইয়াত কিতাপত ধুনীয়াকৈ আছে, তোমালোকৰ পেজত তোমালোকে চাবা, ইয়াত জিংকটো এটো বেছি শক্তিশালী নে বিটো বেছি শক্তিশালী, জিংকটো নে চিলভাৰটো, চেক কৰে। জিংক ক'ত আছে, এইটো জিংক, চিলভাৰ ক'ত আছে, চিলভাৰ বুলি ক'লে আমাৰ তলতে আছে দেই, ইয়াৰ তলতে এ জি এ ইউ ইয়াতে আছে। তো চোৱাচোন কোনটো বেছি শক্তিশালী হয়, কোনটো বেছি পাৱাৰফুল হয়, চোৱাচোন চেক কৰাচোন কোনটো বেছি শক্তিশালী হয়, জিংকটো নে চিলভাৰটো? চিলভাৰটো একেবাৰে কম ন, যিমান তলত আহিব ইমান কমে কমে আহিবগৈ। তো চিলভাৰটো জিংকটো চিলভাৰতকৈ বেছি শক্তিশালী, ই বেছি শক্তিশালী, মানে ই শকত, ই ক্ষীণ। যদি ই বেছি শক্তিশালী হয় কি কৰিব, জিংকটোৱে কি কৰিব, এই চিলভাৰক তাৰ জেগাৰ পৰা আঁতৰাই দিব, এইটো মই বেছি কম শক্তিশালী, মই বেছি শক্তিশালী। ই কি কৰিব, এই জিংকে চিলভাৰক তাৰ জেগাৰ পৰা আঁতৰাই নিজে বহি যাব। নিজে বহি গ'লে কি হ'ব, চোৱা জিংক আৰু NO3টো চেম থাকিব, চি আমাৰ চেম, জিংক NO3 ব্ৰেকেট অফ 2, এই 2টো আমাৰ সমতুল কৰিবৰ কাৰণে আহিল দেই, সমতুল মানে কি সমান কৰিবৰ কাৰণে আহিছে। আৰু এই জিংকটো, এই চিলভাৰটো কি হৈ যাব, অকলশৰীয়া হৈ যাব। ই বেছি শক্তিশালী আছিলে কাৰণে কি কৰিলে, জিংকে চিলভাৰক আঁতৰাই চিলভাৰৰ জেগাত জিংক নিজে বহি কি উৎপন্ন কৰিলে, জিংক নাইট্ৰেট উৎপন্ন কৰিলে, লগতে চিলভাৰটো আমাৰ অকলশৰীয়া হৈ গ'ল। চেম ঠিক তেনেকৈ 2 নম্বৰ সমীকৰণটো চোৱা। মেগনেছিয়ামক ধৰা এ, সোডিয়ামক ধৰা বি, CN ধৰা চি, ABC পালানে? চোৱা চেক কৰিবা কোনটো বেছি পাৱাৰফুল হয়, আৰু এইখিনি কৰিব গ'লে তোমালোকে এইটো মুখস্থ কৰিব লাগিব। এক্সামত আহে MCQ, বোলে আটাইতকৈ বেছি সক্ৰিয় মৌল ধাতু বা মৌল বা যৌগ কোনটো? পটাছিয়াম আটাইতকৈ বেছি সক্ৰিয়, আৰু একেবাৰে কম কোনটো হয়, গ'ল্ড। এইবোৰ এক্সামত আহি থাকে MCQ, তো ক্ৰমটো মুখস্থ কৰিব। তো চোৱা Mg ধৰা এ, Na বি, Cl C ধৰা, ঠিক আছে। তো কোনটো বেছি পাৱাৰফুল, মেগনেছিয়ামটো বেছি শক্তিশালী নে সোডিয়ামটো? চেক কৰা, চেক কৰিলে পাই যাবাগে ক'ত আছে মেগনেছিয়াম, কিন্তু ইয়াত আছে মেগনেছিয়াম, আৰু সোডিয়াম ক'ত আছে আমাৰ, সোডিয়াম বুলি ক'লে এইটো ক'ত আছেনে সোডিয়ামটো। তো কোনটো বেছি শক্তিশালী, মেগনেছিয়ামটো বেছি শক্তিশালী নে সোডিয়ামটো? সোডিয়ামটো ন, কাৰণ ই মেগনেছিয়ামৰ ওপৰত আছে, যিমান ওপৰত থাকিব সিমান বেছি শক্তিশালী। তো সোডিয়ামটো বেছি শক্তিশালী, তাৰমানে ইয়াত থকা বিটো এতিয়া বেছি শক্তিশালী হৈ গ'ল, বিটো পুৰা শকত মানুহ ওলাই গ'ল। তো এইটো কম শক্তিশালী হৈ গ'ল, বুজি পাইছেনে? বিটো বেছি শক্তিশালী হৈ গ'ল, এইটো কম শক্তিশালী হৈ গ'ল। এনেকুৱা ক্ষেত্ৰত কি কৰিব নোৱাৰিবগৈ, এ বি তাৰ জেগাৰ পৰা আঁতৰাব নোৱাৰিবগৈ। যদি তাৰ জেগাৰ পৰা আঁতৰাব নোৱাৰে তেনেহ'লে আমাৰ বিক্ৰিয়াটো আগবাঢ়িব জানো? নাবাঢ়ে নহয়, আমাৰ বিক্ৰিয়াটো ইয়াতে শেষ হৈ যাব। তেতিয়া আমি কি লিখিম, বিক্ৰিয়া নকৰে বা বিক্ৰিয়া নহয় বা নো ৰিয়েকশ্যন বুলি লিখিম। যদিহে এটো বিতকৈ কম শক্তিশালী হয় তেতিয়াহে। 2 নম্বৰ চাবা, কেলছিয়াম প্লাছ লেড সালফেট। ইয়াত যেনিবা তুমি ধৰা কেলছিয়ামটো আমাৰ এ হয়, ঠিক আছে, কেলছিয়ামটো আমাৰ এ হয় Pb, লেডটো আমাৰ বি হয়, সালফেটটো আমাৰ চি হয়। চেক কৰা এ শক্তিশালী নে বি শক্তিশালী, আমাৰ ইয়াত বি হ'লে হৈ যায়। কেলছিয়ামটো বেছি শক্তিশালী নে লেডটো বেছি শক্তিশালী, চেক কৰা। ইয়াত কেলছিয়াম বুলি ক'লে ইয়াত কেলছিয়াম আছে, আৰু আমাক কি লাগে, লেড Pb। চোৱা লেডটো কিমান তলত আছে,
তাৰমানে কেলছিয়ামটো বেছি শক্তিশালী, এটো বেছি শক্তিশালী বিতকৈ। তাৰমানে যদি বিতকৈ বেছি শক্তিশালী হয় এটো, তাৰমানে এ বি তাৰ জলৰ পৰা আঁতৰাই দিব, আঁতৰাই দি নিজে বহি যাব, ইয়াত আহি যাব কেলছিয়াম, মানে পিপিটো আঁতৰি যাব। তো কি হৈ যাব, কেলছিয়াম সালফেট হৈ যাব। ইয়াত পাইছানে কেলছিয়াম সালফেট, আৰু কি হ'ব পিপিটো আমাৰ অকলশৰীয়াকৈ থাকিব, বুজি পাইছা। সো এইবোৰে আছিলে আমাৰ 4 নম্বৰ ধৰ্ম। এই 4টা ধৰ্ম আছিলে, 4টা ধৰ্ম ধুনীয়াকৈ লিখি মেলি তোমালোকে বুজিব চেষ্টা কৰিবা। যদিহে কাৰোবাৰ কিবা প্ৰব্লেম থাকে কমেণ্ট কৰি প্লিজ জনাবা। আৰু তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক দিছোঁ ইয়াৰ ওপৰতে, এই সকলোটা ক্ৰমৰ ওপৰতে মোক কৰি চবে কমেণ্ট কৰি জনাবা দেই, হ'বনে। সো তোমালোকে কি কৰিবা এতিয়া, যদিহে বুজি পাইছা তোমালোকে প্ৰত্যেকে এটা হোমৱৰ্ক দিছোঁ, চবকে 3টামান কুৱেশ্যন দি ৰাখিছোঁ এই সকলোটা ক্ৰমৰ ওপৰতে। এই 3টা কুৱেশ্যনৰ আনচাৰ তোমালোকে কৰি মোক কমেণ্টত প্লিজ জনাবা। যদিহে কোনোবাই প্ৰব্লেম পোৱা মোক ইনফৰ্ম কৰিবা, তোমালোকে নিজে ট্ৰাই কৰিবা হা, যিমানে চেষ্টা কৰিবা সিমানে তোমালোকৰ ইম্প্ৰুভমেণ্টটো হ'ব। যদিহে তোমালোকে ট্ৰাই নকৰা ন, চেষ্টা নকৰা নিজৰ পৰা, এইবোৰ কেতিয়াও আগবাঢ়ি নাযায়, কেতিয়াও ইম্প্ৰুভ নহ'ব। সো এইবোৰ প্লিজ তোমালোকে ট্ৰাই কৰিবা আৰু কৰি মোক দেখাবা কমেণ্টত, ঠিক আছেনে। সো তোমালোকে নেক্সট পাৰ্টৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো তোমালোকে যে অন কৰি ৰাখিবা দেই, নহ'লে নটিফিকেশ্যনবোৰ তোমালোকে নাপাবা মানে, বুজি পাইছানে। তো আজিৰ কাৰণে ইমানেই হ'ব।